নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 6 তাৰিখ, ইংৰাজী জুন মাহৰ 21 তাৰিখ, শুক্ৰবাৰ। সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34:28 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14:10 আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি। ৰাতিপুৱা 6:38 যোৱাত পূৰ্ণিমা হ'ব আৰু নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু যোগ হ'ব শুভ যোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে বৃশ্চিক ৰাশি হ'ব, বিপ্ৰবৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, হৰিণৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অষ্টতৰী শনিৰ দশা, বিংশোত্তৰী বুধৰ দশা। সন্ধিয়া 6:10:22 যোৱাত গন্ধৰ্ব অস্থি, বিংশোত্তৰী কেতুৰ দশা হ'ব আৰু ছোৱালীৰ আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাই। আজি ৰাতিপুৱা পশ্চিম দিশত কোনো শুভযাত্ৰা নাই আৰু 6:38 যোৱাত বায়ুকোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম ক্ৰয় বিক্ৰয়, ঔষধকৰণ, সেৱন এইবিলাক আছে। আজি মাটিমাহ খোৱা নিষেধ, পাৰিলে মাছ মাংস খোৱাও নিষেধ আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আনৰ প্ৰিয় পাত্ৰ হ'ব। কৰ্মক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব, কিন্তু আজি কিছু বাধা বিঘিনি দেখা যায়, যিটো বেমাৰ আজাৰ দেখা যায়। বন্ধুৰ সৈতে বিবাদ, অনিদ্ৰা, কিছু ক্লেশ, কিছু কষ্ট এইবিলাক দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত কিছু শুভ ফল লাভ কৰিব। কৰ্মত কিছু আনন্দৰ যোগ, যদিও কিছু অশুভ আছে। বন্ধুৰ পৰা কিছু সন্মান লাভ কৰা যোগ দেখা যায়। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ক'লা। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি পিতৃ মাতৃৰ মৰম লাভ কৰিব আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত কিছু দ্ৰব্য লাভ, স্ত্ৰী লাভ, আয় বৃদ্ধি, গতিকে সকলো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়, ধন লাভৰ যোগ। বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ আছে। বন্ধু কিছু সৎ বন্ধু লাভ কৰিব। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজহুৱা ব্যস্ততা লাভ হ'ব, কিছু ক্ষেত্ৰত প্ৰতিযোগিতামূলক কৰ্মত আগবাঢ়িব আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত বিত্ত লাভ আছে। পাৰিবাৰিক সুখ লাভ হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব, গতিকে অতি শুভ। উচ্চ পৰ্যায়ৰ ব্যক্তিৰ সান্নিধ্যত কিছু ধন লাভৰ যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ অনুষ্ঠানত যোগদান কৰা দেখা যায় আৰু কিছু ক্ষেত্ৰত হতাশা দেখা যায়, দুখ দেখা যায়। কিছু কৰ্মত কিছু অশুভ আছে, কৰ্মহানি যোগৰ যোগ দেখা যায়। হতাশা আছে, কিছু শোক থাকিব, প্ৰেমত কিছু অশুভ থাকিব, গতিকে পাৰিবাৰিক দিশত কিছু অশুভ দেখা যায়। গতিকে বন্ধুৰ পৰা কিছু শত্ৰু বন্ধু দেখা যায়, আপোনাক কিছু সাৱধান থকাটো বহুত দৰকাৰ। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু অশুভ আছে, আপোনালোকে অলপ সাৱধানে থাকিব। শুভ ৰং হৈছে হালধীয়া বা সেউজীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উত্তম খাদ্য গ্ৰহণৰ যোগ, কিন্তু কিছু সৰু সুৰা বেমাৰৰ যোগ দেখা যায়। কিছু ক্ষেত্ৰত চকুৰ অসুখ, নেত্ৰপীড়া, উদ্দেশ্যবিহীনভাৱে কিছু ঘূৰি ফুৰা, কাম নোহোৱাকৈ কিছুমান ঘূৰি ফুৰা দেখা যায়। মানসিক কিছু অশান্তি হ'ব পাৰে, আনে কিছু মানসিক অশান্তি দিব পাৰে, গতিকে ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অশুভ থাকিব, ধন খৰচৰ যোগ বৃদ্ধি হ'ব। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত শুভ, কৰ্মত কিছু অশুভ থাকিব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আদৰ্শবাদী মনোভাৱ থাকিব, যিকোনো কৰ্মত আগবাঢ়িলে সফল হ'ব আৰু যিকোনো কামৰ চেষ্টাত সাফল্য লাভ কৰাৰ লগতে কিছু নেত্ৰপীড়া হ'ব পাৰে। দ্ৰব্য লাভৰ যোগ আছে, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ,
গতিকে সকলো ক্ষেত্ৰতে লাভ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত কিছু শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 5। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আদৰ্শবাদী বা আশাবাদী মনোভাৱ থাকিব। সকলো কামতে আশা প্ৰাপ্তি হ'ব, আশা কৰা মতে ফল প্ৰাপ্তি পাব, ধন টকা পইচা লাভৰ যোগ দেখা যায়। কিন্তু উন্নতিৰ কিছু চেষ্টাত বাধা থাকিব, উন্নতি অলপ কম হ'ব। চৰকাৰী চাকৰিয়ালৰ কিছু উন্নতি হ'ব আৰু যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ যোগ আছে দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত কিছু মধ্যম ফল লাভ কৰিব। বন্ধুস্থানৰ কিছু অশুভ থাকিব, বন্ধুৰ পৰা কিছু হতাশা হ'ব পাৰে, সাৱধান থাকিব। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ পাৰদৰ্শী মনোভাৱ থাকিব, যিকোনো ক্ষেত্ৰত পাৰদৰ্শী দেখুৱাব পাৰিব। যিসকলে কম্পিটিশ্যন বা যিকোনো প্ৰতিযোগিতামূলক কৰ্মত আগবাঢ়িব পাৰিব তেওঁলোকে, কিন্তু কিছু দুখ পীড়াও থাকিব আৰু অৰ্থ লাভ আছে, বস্ত্ৰ লাভ আছে, সুখাদ্য লাভ কৰিব, সুনিদ্ৰা লাভ হ'ব, ভাল টোপনি আহিব, বহুখিনি শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত কিছু শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল প্ৰাপ্তি হ'ব, ধন টকা পইচা অহাৰ যোগ থাকিব, প্ৰেমত অতি শুভ। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ পদোন্নতি লাভ কৰিব আৰু যদি চোৱা যায় কিছু ধন ক্ষয় হোৱা যোগ দেখা যায়, সৰু সুৰা ৰোগ দেখা যায়, চৰ্দি জ্বৰ এনেকুৱা ৰোগ দেখা যায়। গতিকে স্বাস্থ্য ক্ষেত্ৰত কিছু অশুভ থাকিব। বিদ্যাত শুভ ফল লাভ কৰিব, যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত কিছু আনন্দৰে যোগ। গতিকে ধন টকা পইচা অহা যোগ থাকিব, যদিও কিছু ক্ষেত্ৰত ধন নাশও যোগ দেখা যায়। টকা আহিব যদিও কিছু খৰচৰ বৃদ্ধি যোগো দেখা যায়। শুভ ৰং হৈছে নীলা, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি ছুটি ভ্ৰমণ যোগ দেখা যায়, ভ্ৰমণ আৰু বিভিন্ন প্ৰকাৰে ধন লাভৰ যোগ, গৃহত অতিথিৰ আগমন ঘটিব পাৰে, সকলো ফালৰ পৰা ধন টকা পইচা অহাৰ যোগ দেখা যায়। গতিকে বিদ্যাত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব। গতিকে কৰ্ম প্ৰাপ্তিৰ যোগ আছে, যিসকলে কৰ্ম পোৱা নাই তেওঁলোকে আজি যদি এপ্লাই কৰে যিকোনো কৰ্মত তেতিয়া কৰ্মপ্ৰাপ্তিৰ যোগ আছে। শুভ ৰং হৈছে ক'লা, শুভ অংক হৈছে 8। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ নৃত্য গীতত ব্যস্ত থাকিব, যিসকলে নৃত্য গীত কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন আৰু আজি মহাসুখ লাভৰ যোগ, সাফল্য হ'ব যিকোনো কৰ্মত, সুনিদ্ৰা প্ৰাপ্তি হ'ব, উচ্চ পৰ্যায়ৰ পৰা কিছু টকা পইচা পোৱা যোগ আছে, জুৱা লটাৰী আদিত লাভৰ যোগ, স্বাস্থ্যৰ উন্নতি হ'ব, বিদ্যাত উন্নতি হ'ব, অতি শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যোগ, কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়। গতিকে কিছু ক্ষেত্ৰত অতি শুভ, কিন্তু চকুৰ অলপ অসুখ হ'ব পাৰে। সৌভাগ্য বৃদ্ধি হ'ব আৰু সৌভাগ্যৰ ক্ষেত্ৰতে যিসকলে লটাৰী, মই আগতে কৈছোঁ লটাৰী বা এনেকুৱা টকা পইচা পোৱা যোগ দেখা যায়। আৰু যিসকল জাতক জাতিকাই আমাৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু দৈনিক ৰাশিফলৰ দৰকাৰী ভিডিঅ'বিলাক পাই থাকিব। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।